চেনেল অন্য এটি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। থাম্বনেইলটো দেখি নিশ্চয় গম পাইছেই চাগে। আজি বিশ্বকৰ্মা পূজা হয়, তো সেইটোৱে সৰু সুৰাকৈ কেনেকৈ কৰোঁ সেইটোকে দেখুৱাওঁ বুলি ভাবিলোঁ। ইমান ডাঙৰকৈ একো নাই দেই, এনেই কিবাকৈ পাতোঁ সৰুকৈ। এইবাৰ মোৰ বসন্তীখনো আছে যিহেতু, মানে স্কুটিখন, তো সেইখনকে ধুই মেলি অকণমান ধূপ চুপ জ্বলাম আৰু। তো ভিডিঅ'টো চাই থাকক, বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো স্কিপ নকৰি সেইকাৰণে লাষ্টলৈকে চাই থাকক। আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব নাই কৰা, প্লিজ ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱাবোৰ ভিডিঅ' আপোনালোকৰ মাজত আহি থাকে। তো এইফালে দেখিছেই ন, যিহে টেকটেকীয়া ৰ'দ আৰু গৰমটো কি ক'ব, ভক ভককৈ একদম গৰম। ফেনখন চলালেও গম নাপায়, গৰম বতাহে মাৰে। তো প্ৰথমতে মই ঘৰ চৰ চিজিল কৰি ল'লোঁ, বিছনা চিছনা পাৰি ঘৰটো সাৰি ল'লোঁ, কাৰণ আজি বিশ্বকৰ্মা পূজা যিহেতু ঘৰটো চাফ চিকুণ কৰি থ'লে বেছি ভাল ন। আৰু পূজা বুলিকে একো ডাঙৰকৈ পতা নাই, আৰু ঘৰতে আমি তিনিজনীয়ে এনেকৈ নিয়মটো কৰি দিছোঁ। পাপা থাকোঁতে বৰ ডাঙৰকৈ পতা হৈছিল, কাৰণ আমাৰ কাঠৰ মিলটো আছিল ন তেতিয়া। গোটেই গাঁৱৰ মানুহক মতা হৈছিল, খিচিৰি বনাইছিল, প্ৰসাদ দিছিল, ধেৰ ডাঙৰকৈ পতা হৈছিল। কিন্তু পাপা ঢুকোৱাৰ পৰাই এনেকৈ পতা নাই আৰু। তো এতিয়া ঘৰটো মুচি লৈছোঁ মই। আৰু এইফালে চাওকচোন, মায়ে খিচিৰি বনাবলৈ চব্জি কাটি আছে, আৰু ময়ে বনাম ভাবিছিলোঁ, কিন্তু ঘৰৰ কাম চাম কৰি ভাগৰ লাগি গ'ল, সেইকাৰণে মাকেই ক'লোঁ তই বনাই দে বুলি। মই স্কুটিখনকে ধুওঁগৈ বুলি ক'লোঁ। আৰু এইফালে আমাৰ মোৰতো লেবেজান, এইটো হৈয়ে থাকে অকল। আৰু এইফালে এতিয়া মই স্কুটি ধুবলৈ উলিয়াই আনিলোঁ স্কুটিখন গেৰেজৰ পৰা। প্ৰথমে পানী মাৰি ল'ম, গোটেই ধূলি হৈ আছে। মই নচলাওঁ যদিও পংকজে কেতিয়াবা লৈ যায় আহিলেহি, সেইকাৰণে ধূলি হৈ আছে আৰু। তো এইফালে চাৰ্ফ পানী দি এতিয়া মই এনেকৈ কাপোৰ এখন লৈ মুচি দিম পূৰা। তো ধুই মেলি হৈ গ'ল, এতিয়া আহিলোঁ ভিতৰলৈ। আহি দেখিছোঁ এই দৃশ্য চাওকচোন, কি যে হ'ব। মায়ে মামাৰ লগত কথা পাতি আছিল চাগে, ই একদম কোচত শুই আছে। তো চব কাম হৈ গ'ল এতিয়া, আৰু কাপোৰ দুটামান ধুব আছে, সেইকেইটা ধুই মই গাটো ধুই লওঁগৈ। বহুত ভাগৰ লাগিছে, লগতে গৰমো উঠিছে, সেইকাৰণে দেৰি নকৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখুৱাই আছোঁ দেই। A few moments later. তো এইফালে মই কাপোৰ চাপোৰ ধুই গা পা ধুই একেবাৰে ওলাই আহিলোঁ বাহিৰলৈকে, কাৰণ গৰম যিহেতু দেখিছেই ন। স্কুটিখন ধুই মেলি থৈ গৈছিলোঁ, শুকাই গ'ল। এতিয়া মায়ে গামোচা এখন পিন্ধাই পেলাই ধূপ জ্বলাই অকণমান সেৱা কৰি দিব। মালা কাৰণ অনা নাই, আৰু ইমান ডাঙৰকৈ একো কৰা নাই, জাষ্ট স্কুটিখন ধুলোঁ আৰু মায়ে সেইটোকে ধূপ চুপ জ্বলাই দিব। এইফালে এতিয়া এনেকৈয়ে লগাই দিছে, মই ভালকৈ লগাই দিম, মায়ে এতিয়া এনেকৈয়ে লগাই দিছে গামোচাখন। তাৰপিছত এইফালে ধূপ দি পেলাই এনেকৈ কৰি দিছে, দেখিছেই ন। আৰু বাকী ক'বলৈ গ'লে এনেকৈ নায়েই, স্কুটিখনেই যি আছে মোৰ, আৰু লেপটপটো আছে, সেইটো মই ভিতৰত কৰি দিমগৈ অকণমান। বাকী এনেকৈ একো নাই বাৰু। তো এতিয়া মায়ে এনেকৈ কৰি পেলাই থাপনাতে থৈ দিবলৈ লৈ গৈছে, ধূপকেইডাল থাপনাত লগাই দিব। আৰু এইফালে মই এনেকৈ লগাই দিলোঁ গামোচাখন। আৰু এইফালে চিটটো চাওকচোন, মোৰ মেকুৰীজনীয়ে কি হালত কৰি দিলে, গোটেই আঁকৰি বাকৰি শেষ। তাৰপিছত এইফালে মই আহিলোঁ খিচিৰি খাবলৈ। বৰ সোৱাদ লাগিল, কিন্তু বহুত ভালকৈ বনাইছিলে মায়ে, চব চব্জি দিয়ে, লগতে এইফালে আমুলৰ বাটাৰ দি খাম অকণমান। তাৰপিছত খাই মেলি এইফালে আমাৰ চাওকচোন জেগা চেঞ্জ কৰি কৰি শুই আছে। খাই মেলি মই চকলেট এডোখৰ খাই ল'লোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ দেই। থেংক ইউ ফৰ ৱাচিং। কেনেকুৱা লাগিল জনাব, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।